মোক সন্মান কৰিলে মই 100 গুণ বেছি সন্মান কৰিম। এইবাৰ সামাজিক মাধ্যমত পুনৰ মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কালি বাজেট অধিৱেশনৰ সময়ত সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়কৰ মাইক ভাঙি দিবলৈ উঠি যোৱা ৰূপজ্যোতি কুৰ্মী সেয়া নিজৰ ভুল বুজি পাইছে আৰু ভুল বুজি পাই সামাজিক মাধ্যমত এবাৰ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য। ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে নিজৰ ভুল বুজি উঠিছে আৰু ভুল বুজি সামাজিক মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু কৈছে যে মোক যিগৰাকীয়ে সন্মান কৰিব মই তেওঁক 100 গুণ বেছি সন্মান কৰিম। কালি বিধানসভাৰ মজিয়াত সদনৰ মজিয়াত কেনেধৰণৰ ৰূপ দেখা পোৱা গৈছিল ৰূপজ্যোতি কুৰ্মী আমি ভিজুৱেল দেখুৱাম। কালিৰ দিনটো দৃশ্য আছিল এয়া অশোক সিংহালৰ অৰ্থাৎ ধুদৰ আলি প্ৰসংগ কেইবাটাও প্ৰসংগ ইতিমধ্যে উত্তাল কৰিছিল বিধানসভাৰ সদনৰ মজিয়া আৰু ধুদৰ আলি প্ৰসংগত যেতিয়া মন্তব্য কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে সেই সময়তে বিধায়ক অখিল গগৈয়ে মাত মাতিছিল। ধুদৰ আলি অৱস্থাৰ দুৰৱস্থাৰ কথা ইতিমধ্যে অখিল গগৈ মাত মতাৰ পাছতেই এক খঙত অগ্নিশৰ্মা হৈ পৰিছিল ৰূপজ্যোতি কুৰ্মী আৰু বিধানসভাৰ সদনৰ মজিয়াত তেওঁ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীকো আক্ৰমণ কৰিবলৈ যোৱা লক্ষ্য হৈছিল। তাত উঠি গৈছিল, নিজৰ আসনৰ পৰা উঠি গৈছিল আৰু মাইক ভাঙি দিয়া হুংকাৰ দিছিল ৰূপজ্যোতি কুৰ্মীয়ে। তাত অশ্লীল শব্দ প্ৰয়োগ কৰে অৰ্থাৎ ফটুৱা শব্দ প্ৰয়োগ কৰিছিল, বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল, যিবোৰ মন্তব্য আচলতে বিধানসভাৰ পবিত্ৰ মজিয়াত ইতিমধ্যে তেনে শব্দই অপমানিত কৰাৰ কালি অভিযোগ উত্থাপন হৈছিল ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে। আৰু সেইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে অৰ্থাৎ কালি সদনৰ মজিয়াত হোৱা সকলোখিনি আচলতে তেওঁ কাণ্ড তাৰ ভুল বুজি পাইছে আৰু সদনৰ মজিয়াত হোৱা এই ভুলখিনি বুজি পোৱাৰ ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ পুনৰ সামাজিক মাধ্যমত মন্তব্য কৰিছে। তেওঁ মন্তব্য কৰিছে মোক যদি কোনোবাই সন্মান কৰে মই তেওঁক 100 গুণ বেছি সন্মান কৰিম। আৰু এইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে মোক অলপ মৰম কৰিব লাগে, মোক অলপ হাঁহি দিলেই মই তাতে বহুত সন্তোষ পাওঁ আৰু মোক অকণমান মৰম দিয়াটো মই বিচাৰোঁ। এনেধৰণৰ এতিয়া মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। আৰু ৰূপজ্যোতি কুৰ্মীয়ে কি কৰিছিল আমি কালিৰ দৃশ্য এয়া দেখুৱাইছোঁ, সদনৰ দৃশ্য দেখুৱাইছোঁ আৰু সামাজিক মাধ্যমত নিজৰ ভুল বুজি পোৱা ৰূপজ্যোতি কুৰ্মীয়ে কি কৈছে আমি এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মীৰ ভাষ্যটো আমি আপোনালোকৰ মাজত শুনাব বিচাৰিছোঁ। মোক যদি কোনোবা সন্মান নকৰে মই কেতিয়াও সন্মান নকৰোঁ আৰু মোক যোনে সন্মান কৰিব মই তাৰ 100 গুণ বেছি সন্মান কৰিম। এয়া সমষ্টিবাসী ৰাইজে জানে। আমাক অকণমান মিঠা মাত এষাৰ দিলে, অকণমান আমাক হাঁহি মাৰি কথা পাতিলে, আমাক অকণমান আমাক নমস্কাৰ নিদিলেও অকণমান যদি আমাক ভাল ধৰণে এষাৰ শব্দ ব্যৱহাৰ কৰে সেইটো আমি যথেষ্ট সন্মান দিওঁ। এয়া মইনা সমষ্টি ৰাইজে জানে। মোক যদি কোনোবা সন্মান নকৰে আছিল ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য। আমি ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য আপোনালোকক শুনাইছোঁ। ৰূপজ্যোতি কুৰ্মীক অলপ মৰম লাগে, হাতযোৰ কৰি নমস্কাৰ নিদিলেও অকণমান মৰমেৰে তেওঁক কথা ক'ব লাগে। আৰু এয়া আজিৰ দিনটোত আমি দেখুৱাইছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে সামাজিক মাধ্যমত যি মন্তব্য কৰিছে কেনেধৰণে তেওঁক মৰম কৰিব লাগে, কেনেধৰণে হাতযোৰ কৰি নমস্কাৰ কৰিব লাগে, সেইগৰাকী ৰূপজ্যোতি কুৰ্মী কিন্তু কালি সদনৰ মজিয়াত তেওঁ যি শব্দ প্ৰয়োগ কৰিছিল, যি শব্দ আচলতে পবিত্ৰ সদনৰ মজিয়াত অপমানিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰু এইবাৰ আমি মৰিয়নিবাসীক ক্ষোভ দেখুৱাব বিচাৰিছোঁ কালি সদনৰ মজিয়াত কৰা এনে অসভ্য আচৰণৰ বাবে মৰিয়নিবাসীয়ে ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে আৰু মৰিয়নিবাসীয়ে সমষ্টিবাসীয়ে ইতিমধ্যে তেওঁক সকিয়নি প্ৰদান কৰিছে। আমি মৰিয়নিবাসীৰ ভাষ্য শুনাব বিচাৰিছোঁ। ৰূপজ্যোতি কুৰ্মী হৈছে এজন মানসিক ভাৰসাম্যহীন এজন ব্যক্তি, যিজনক এতিয়া সদনৰ মজিয়াত থকাটোৱে আজিৰ দিনটোৰ কাৰণে গণতন্ত্ৰৰ বাবে এটা অহনি সংকেত। গতিকে আমি পবিত্ৰ বিধানসভাৰ যি আছে এই বিধানসভাই এটা সঠিক সিদ্ধান্ত ল'ব লাগে যাতে তেওঁক বহিষ্কাৰ কৰা হয়। আমি আপোনালোকক জনাব বিচাৰিছোঁ বহু কথা আমি ক'বলৈ বাকী আছে। যি 5 বাৰৰ বিধায়ক বুলি সদায় ডাংকুপ মাৰে এই ৰূপজ্যোতি কুৰ্মীয়ে আচলতে সদায় অখিল গগৈ কেনেকুৱা ধৰণৰ নাটক কৰে আপোনালোকে সকলোৱে জানে। নাটক আৰু ভণ্ডামিৰ বাহিৰে একো কৰিব নোৱাৰে। এই ৰূপজ্যোতি কুৰ্মীয়ে যেতিয়া কংগ্ৰেছত আছিলে নৰেন্দ্ৰ মোদীক এজন পাগল বুলি আখ্যা কৰিছিলে। তাৰ বিপৰীতে তেওঁ আপোনালোকে সকলোৰে মনত আছে যে অখিল গগৈ যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা হৈ আছিলে তেতিয়া অখিল গগৈৰ ভৰিত পৰি তেওঁ সমষ্টিৰ 3টা কাম আদায় কৰি বাৰম্বাৰ এই কথাটো কৈ আছিলে। তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিছিলে যে মই অখিলদাৰ কাৰণেহে এই ৰাস্তাকেইটা উলিয়াবলৈ সক্ষম হ'লোঁ। এইজন হৈছে ৰূপজ্যোতি কুৰ্মী, এজন নিষ্কৰ্মা অলগদ্ধ, যিজনে মানুহে কেতিয়াও এটা মূল বিষয়ক তেওঁ কেতিয়াও সমাধান কৰিব নোৱাৰে। অথচ অখিল গগৈৰ ভৰিত পৰা মানুহ এজন আজি বিধানসভাত এজন অধ্যয়নপুষ্ট
সদায় জনতাৰ পক্ষত কাম কৰা এজন অধ্যয়নপুষ্ট অখিল গগৈৰ বিৰুদ্ধে বিধানসভাত যি ধৰণৰ তেওঁ নাটক আৰু ভণ্ডামি কৰিছে ইয়াৰ বিৰুদ্ধে তেখেতে যি কৰিছে ইয়াৰ বিৰুদ্ধে আমি তেখেতক সকীয়াৰি প্ৰদান কৰিছোঁ যে ৰূপজ্যোতি কুৰ্মী নিচিনা এজন নিষ্কৰ্মা অলগদ্ধ ব্যক্তিক এতিয়া আমি মৰিয়নি সমষ্টিবাসীয়ে ইতিমধ্যে তেখেতক নাকচ কৰিছে অহা ২৬ৰ নিৰ্বাচনত তেখেতক পুলিয়া পোখাই উভালিবৰ কাৰণে সকলো সাজু হৈছে এই ৰূপজ্যোতি কুৰ্মী এজন ভণ্ড নাটক আৰু সদায় নাটক কৰা এজন মানুহ সদায় বিয়া সভা এই তুলনি বিয়া খাই থকা এজন ব্যক্তি নিজৰ কাম এটা কৰিব নোৱাৰে অখিল গগৈ মাকৰ ভৰিত ধৰি তেওঁ নিজৰ পুতেক বুলি কোৱা মানুহ এজন নিজৰ কাম উলিয়াব নোৱাৰি অখিল গগৈ ভৰিত ধৰি তিনিটাকৈ ৰাস্তাৰ কাম উলিয়াই অনা এজন ব্যক্তি যেতিয়া অখিল গগৈ নিৰ্বাচন খেলিব বিচাৰিছিলে তেখেতে ভৰিত পৰিছিলে এজন ৰূপজ্যোতি কুৰ্মী আৰু ৰূপজ্যোতি কুৰ্মী নিচিনা এজন নিষ্কৰ্মা অলগদ্ধ ব্যক্তিক আমি মৰিয়নি সমষ্টিবাসীয়ে এতিয়া ২৬ত যেতিয়া আমি সকলো ৰাইজ একত্ৰিত হৈছে যে তেখেতক বিদায় দিব এতিয়া তেওঁ মানসিক ভাৰসাম্য হেৰাই পেলাইছে আৰু এটা সদনৰ নিচিনা এটা পবিত্ৰ মজিয়াত তেওঁ এতিয়া বলিয়ালি কৰিবলৈ আৰম্ভ কৰিছে এজন মানসিক ভাৰসাম্যহীন এজন ৰূপজ্যোতি কুৰ্মী বিধায়ক গতিকে এই বিধায়কক আমি বহিষ্কাৰ কৰিবৰ কাৰণে আৰু তেওঁৰ ইতিমধ্যে ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত কেনেধৰণে মৰিয়নিবাসী ইতিমধ্যে ক্ষোভিত হৈ পৰিছে মৰিয়নিবাসীয়ে কেনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে সেয়াও দেখুৱাইছে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মী আচলতে এনে মন্তব্যৰ বাবে আচলতে বিভিন্ন সময়ত দেখা গৈছিল ৰূপজ্যোতি কুৰ্মীৰ যি ৰূপ আচলতে কালিৰ দিনটোত সদনৰ মজিয়াত যি ৰূপ দেখুৱাব গৈছিল সেই ৰূপৰ পাছতে ইতিমধ্যে সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হৈছে আৰু এই মুহূৰ্তত আমি কৈছোঁৱেই যে ৰূপজ্যোতি কুৰ্মী এই ভাষ্য আচলতে কিমান গ্ৰহণযোগ্য আছিল আৰু এই মুহূৰ্তত যি ভাষ্য তেওঁ কৈছে যে তেওঁ ভুল বুজি পাইছে সদনৰ মজিয়াত কৰা ভুল ইতিমধ্যে বুজি পাইছে বুজি উঠিছে আৰু সেই সদনৰ মজিয়াত কৰা ভুলৰ বাবে পুনৰ সামাজিক মাধ্যমত ইতিমধ্যে আহি তেওঁ মন্তব্য কৰিছিল তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ কৈছে যে তেওঁক যদি অকণ মৰম দিয়ে আৰু মৰম দিয়াৰ পাছতেই ইতিমধ্যে সেই মৰম বিচাৰিছে হাতযোৰ কৰি নমস্কাৰ নিদিলেও অন্ততঃ তেওঁক মৰম দিব কৈছে আৰু এই মুহূৰ্তত আমি কৈছোঁৱেই যে কালিৰ দিনটো সদনৰ মজিয়াত হোৱা সদনৰ মজিয়াত যি ধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছিল যি ধৰণৰ ৰূপ দেখা পোৱা গৈছিল সদনৰ মজিয়াত তাৰ বিপৰীতে কালি সদনৰ মজিয়া সকলো কাণ্ডৰ বাবে তেওঁ নিজৰ ভুল বুজি পাইছে আৰু ভুল বুজি উঠি আজিৰ দিনটোত ইতিমধ্যে আমি ক'লোঁ যে তেওঁ সামাজিক মাধ্যমত পুনৰ ভুল বুজি উঠিল আৰু তেওঁ কেনেধৰণে মৰম কৰিব লাগে তেওঁ কেনেধৰণে সন্মান কৰিব তেওঁ সন্মান কৰিলে তেওঁ কেনেধৰণে ১০০ গুণতকৈ অধিক সন্মান কৰিব এই কথাখিনি ইতিমধ্যে স্পষ্ট কৰিছে আৰু এই মুহূৰ্তত আমি ৰূপজ্যোতি কুৰ্মী যি কালিৰ দিনটোৰ সদনৰ মজিয়াৰ পৰিৱেশ ইতিমধ্যে দেখুৱালোঁ আৰু তেওঁ নিজৰ ভুল বুজি উঠি কেনেধৰণৰ মন্তব্য কৰিছে এইখিনি জনালোঁ পৰৱৰ্তী বাতৰি বাবে আপোনালোকে চাই থাকিব দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক